নিৰাকাৰ নিৰ্গুণ হৈও সাকাৰ সগুণ ৰূপেৰে সৌসিদিনা কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱক পিতৃ মাতৃৰূপে স্বীকৃতি প্ৰদান কৰি পূব দিশত পূৰ্ণ চন্দ্ৰ উদয় হোৱাৰ দৰে আবিৰ্ভাৱ হৈছিল। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠক প্ৰতিপন্ন কৰিবলৈ দুষ্টক দমন আৰু শান্তক পালনেৰে এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰিছিল। সেইজন পূৰ্ণ কৃষ্ণৰ চৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মেছাগৰ উজনি চুক নামঘৰৰ উপবেশন কৰি থকা আপোনালোকৰ জড় দেহসমূহক যি শক্তিয়ে চৈতন্যমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰ স্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে জ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শাস্ত্ৰত উল্লেখ কৰিছে, দেৱতো তীৰ্থত কৰি ভকত সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতা আৰু তীৰ্থতকৈও ভকতক শ্ৰেষ্ঠ স্থান প্ৰদান কৰিছে। এনে ভগৱন্তও যাৰ অনুগত হৈ থাকে, সেই বৈষ্ণৱ ভকতসকললৈ আমি পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হে শ্ৰোতৃবৃন্দ, শ্ৰীমদ ভাগৱতৰ ওপৰত বক্তৃতা প্ৰদান কৰিব পৰা ক্ষমতা আমাৰ একেবাৰেই নাই। যিহেতু শাস্ত্ৰত উল্লেখ কৰিছে, ভাগৱতৰ তত্ত্ব কেৱল এইকেইজনেহে জানে। অহং বেত্তি সুকো বেত্তি ব্যাস বেত্তি নবেত্তি বা শ্ৰীধৰং সকলং বেত্তি শ্ৰী নৃসিংহ প্ৰসাদত। অহং বেত্তি, শিৱই কৈছে মই ভাগৱত তত্ত্বৰ কথা জানো। সুকো বেত্তি, শুকদেৱে ভাগৱতৰ কথা জানে। ব্যাস বেত্তি নবেত্তিবা, ব্যাসক তুমি জানা বুলিয়েই ধৰা কিম্বা নাজানা বুলিয়েই ধৰা, তেওঁৱেই ভাগৱত প্ৰণয়ন কৰিছে। শ্ৰীধৰং সকলং বেত্তি,
শ্ৰীধৰ স্বামীদেৱে ভাগৱতৰ সকলো তত্ত্ব জানে। কেনেকৈ? শ্ৰী নৃসিংহ প্ৰসাদত, শ্ৰী নৃসিংহ মুৰাৰীৰ প্ৰসাদত শ্ৰীধৰ স্বামীয়ে ভাগৱতৰ তত্ত্ব জানে। এনেস্থলত আমি ভাগৱতৰ তত্ত্বক কেনেকৈ বিশ্লেষণ কৰিম? তথাপিতো অগ্ৰজসকলে যি পথ প্ৰদৰ্শন কৰি গৈছে, সেই পথকে অনুসৰণ কৰি আমি মাত্ৰ দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। ভাগৱত, এই পুস্তকভাগেৰ নামাকৰণ কৰা হৈছে ভাগৱত। এই ভাগৱতত 4টা অক্ষৰ আছে, ভ, গ, ৱ আৰু ত। এই 4টা আখৰে 4টা বিশেষ অৰ্থক প্ৰতিপন্ন কৰিছে। কি কৰিছে? ভকাৰং ভাবুকং গেয়ং। ভ আখৰটোৱে ভাৱক বুজাইছে। ভগৱানৰ প্ৰতি, বিশ্বৰ পৰিচালনা সত্তাটোৰ প্ৰতি যেতিয়া ভাৱ আহিব, তেতিয়াই ভাগৱতৰ প্ৰতি মন আকৃষ্ট হ'ব। যেতিয়ালৈকে ভাৱ নাহে, তেতিয়ালৈকে ভাগৱত তত্ত্ব উপলব্ধি কৰিব নোৱাৰে। সেইকাৰণে প্ৰথম আখৰটো ভ দিছে। ভকাৰং ভাবুকং গেয়ং। ভ আখৰটোৱে ভাৱক বুজাইছে। গকাৰং জ্ঞানং উদ্ভৱং। গ আখৰটোৱে জ্ঞানক বুজাইছে। ভাগৱতৰ সান্নিধ্যলৈ যেতিয়া যাব, সেই ভাগৱত সমুদ্ৰত জ্ঞান লাভ কৰিব পাৰিব, যি জ্ঞানৰ দ্বাৰাই ভগৱত তত্ত্বক উপলব্ধি কৰিবলৈ সুবিধা হ'ব। বকাৰং বৈষ্ণৱিক জ্ঞানম। ব আখৰটোৱে বৈষ্ণৱ জ্ঞানক বুজাইছে। বৈষ্ণৱ জ্ঞান হ'ল উৰণ, বুৰণ, গজন, ভ্ৰমণ। এই চাৰিওমুঠি জীৱত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পৰা যিটো জ্ঞান, সমস্ততে প্ৰভু বিৰাজিত হৈ আছে। মহাপুৰুষজনাই লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে অন্তৰত যে বিষ্ণু আছে, এই ভাৱটো বহু প্ৰয়াসৰ মূৰতহে জাগৃত হয়। গতিকে ভাগৱত অধ্যয়নৰ মাজেদি সেই বৈষ্ণৱ জ্ঞান, সকলো ভূতত ভগৱত দৰ্শন, এই ভাগৱতৰ মাধ্যমেদি সিদ্ধি হয়। সেইকাৰণে ইয়াত গ আখৰটো দিছে। তকাৰং তত্ত্বভাৱকম। ত আখৰটোৱে তত্ত্ব, এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ যি মূলভূত তত্ত্ব, য'ৰ পৰা এই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি স্থিতি লয় হৈছে, সেই ভগৱত তত্ত্ব এই ভাগৱতৰ মাজত উপলব্ধি হৈ আছে। সেইকাৰণেই পুস্তকভাগেৰ নামাকৰণ কৰা হৈছে ভাগৱত। আৰু অন্যসকলে ভাগৱতৰ অন্য এনেধৰণৰে কৰে, ভাতি ইতি সৰ্বলোকেষু। যিখন শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ প্ৰদান কৰিব পাৰে। গীয়তে চনকাদিভি।
এই সৃষ্টিৰ ব্ৰহ্মাদেৱৰ প্ৰথম সন্তান আছিল সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই চাৰিজনেও যিখন শাস্ত্ৰ অধ্যয়ন কৰিছিল, অৰ্থাৎ সৃষ্টিৰ আদিৰ পৰাই যি ভাগৱত আছে, যাক চাৰি সিদ্ধইও পঢ়িছিল। বৰ্ততে ত্ৰিষু বেদেষু ঋক, যজু, সাম, এই তিনিওখন বেদৰ যি সাৰ তত্ত্ব, এই সাৰ তত্ত্ব ভাগৱতৰ মাজত সন্নিৱিষ্ট হৈ আছে। ত্ৰায়তে সকলং জগত, যিখন শাস্ত্ৰই সমস্ত জগতক ত্ৰাণ কৰি মানৱ জীৱনৰ সাফল্যতা প্ৰদান কৰিব পাৰে। মানৱ জীৱনৰ লক্ষ্য পুনঃ জন্ম ন বিদ্যতে, আকৌ যে জন্ম মৃত্যু বিৱৰ্তনত যাতে নপৰে, তাৰ উদ্দেশ্যেই ভাগৱত শাস্ত্ৰত সমস্ত জ্ঞান সন্নিৱিষ্ট হৈ আছে। সেইকাৰণে ভা, গ, ব আৰু ত, এই চাৰিটা আখৰেৰে পুস্তকভাগীৰ নামাকৰণ কৰা হৈছে। এই ভাগৱত এনে ৰসযুক্ত, সৰ্ব বেদান্ত সাৰং হি শ্ৰী ভাগৱতমেশ্বতে তৎ ৰসামৃত তৃপ্তৈঃ নান্যত্ৰ স্যাৎ ৰতিঃ কশ্চিৎ। সৰ্ব বেদান্ত সাৰ, বেদৰ পৰা ওলোৱা যিবিলাক বেদান্ত, এই বেদান্তৰ সাৰ অংশটোৱেই হৈছে ভাগৱত। তৎ ৰসামৃত তৃপ্তৈঃ, ভাগৱতৰ ৰসত যি ভকতে তৃপ্তি লাভ কৰিছে, ভাগৱতৰ কৃষ্ণৰ প্ৰেম ৰস যে আস্বাদন কৰিবলৈ সক্ষম হৈছে, ন অন্যত্ৰ স্যাৎ কশ্চিৎ, তেওঁ আৰু অন্য শাস্ত্ৰ পঢ়ি অন্য ৰস ল'বলৈ নাযায়। তেওঁ সকলোতে কেৱল ভাগৱত জ্ঞানৰ মাধ্যমেদি সকলো কাৰ্য সম্পাদন কৰে। সেইকাৰণে উল্লেখ কৰিছে ভাগৱতক, স্বৰ্গে চৈত্যে চ কৈলাসে বৈকুণ্ঠে নাস্তি অয়ং ৰস, অতঃ পিবন্ত সদ্ভাগ্যা যা মা মুঞ্চত কৰ্হসিৎ। স্বৰ্গত, সত্যলোকত, কৈলাসত, অন্য কি বৈকুণ্ঠতো এনে ৰস নাই, যি ভাগৱতৰ সমান অমৃত তুল্য পূৰ্ণ জ্ঞান সদৃশ ৰস পোৱা যায়। গতিকে সকলো শাস্ত্ৰতকৈ ভাগৱতেই হ'ল শ্ৰেষ্ঠ গ্ৰন্থ। এই ভাগৱত আৰু আমাৰ আৰাধ্য দেৱতা কৃষ্ণ, এই দুয়োজনেই অভিন্ন। ভাগৱতক কোৱা হয় ভগৱানৈষ ইদং লীলা কীৰ্তনম ভাগৱতম, ভগৱানৰ লীলা কীৰ্তন যিভাগ পুস্তকত লিপিবদ্ধ হৈ আছে, সেইখনক কোৱা হয় ভাগৱত। আৰু য'ত ভগৱানে কোৱা কথা আছে, সেইখনক কোৱা হয় ভগৱত গীতা। ভগৱানৈষ যা বাণী সা গীতা, গীতা হ'ল ভগৱানে কোৱা কথা, আৰু ভাগৱত হ'ল ভগৱানৰ লীলা কীৰ্তন সংযুক্ত হৈ থকা শাস্ত্ৰ। এই ভাগৱত আৰু আমাৰ আৰাধ্য দেৱতা কৃষ্ণ অভিন্ন। কিয়নো স্কন্ধ পুৰাণত উল্লেখ কৰিছে,
শ্রীমদ্ ভাগবতৈষ অথ শ্রীমদ্ ভগবতস্তথা স্বরূপম একমেব অস্তি সৎচিদালক্ষণ সৎচিদানন্দ লক্ষণ। শ্রীমদ্ ভাগৱত আৰু ভগৱান কৃষ্ণ দুয়োটাই সৎ চিত আৰু আনন্দ স্বৰূপ। ভাগৱতো সৎ চিত আনন্দ স্বৰূপ আৰু ভগৱানো সৎ চিত আৰু আনন্দ স্বৰূপ। অন্যহাতে পদ্মপুৰাণত উল্লেখ কৰিছে শ্রীমদ্ ভাগৱতৈক্য অয়ং প্ৰত্যক্ষ কৃষ্ণএব। শ্রীমদ্ ভাগৱত শাস্ত্ৰখন প্ৰত্যক্ষই কৃষ্ণদেৱ। আমি যেনেকে এই শৰাইখন আমাৰ নিজৰ চকুৰ আগত দেখিছো, তেনেকৈ ভাগৱতত আমি পূৰ্ণ কৃষ্ণ ভগৱানক দেখো। সেইকাৰণে বাংমূৰ্তিৰ ৰূপে ভাগৱতৰ আগত পদ সুন্দৰকে কৰি থৈছে। ভাগৱত আৰু ভগৱান অভিন্ন। অন্যহাতে ভাগৱতৰ যিটো লক্ষ্য, ভগৱান কৃষ্ণদেৱৰ যিটো লক্ষ্য, দুয়োটা লক্ষ্য একে। ভগৱানৰ লক্ষ্য কি? যেতিয়া কংসৰ কাৰাগাৰত পূৰ্ণ কৃষ্ণ ভগৱান আবিৰ্ভাৱ হৈছিল, তেতিয়া পিতৃয়ে স্তব কৰাৰ পিছত মাক দৈৱকীয়ে স্তব কৰিছিল। কি বুলি স্তব কৰিছিল? স্বতং সাক্ষাৎ বিষ্ণু আধ্যাত্মদীপ। তুমি সাক্ষাতেই বিষ্ণু, সকলোতে তুমি ব্যাপী আছা। কেনে ৰূপত? আধ্যাত্মদীপ, আধ্যাত্মিক জ্ঞানৰ বন্তি প্ৰজ্বলনেৰে সকলোকে আধ্যাত্মিক জ্ঞান প্ৰদান কৰি। তোমাৰ লক্ষ্য উদ্দেশ্য হ'ল আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। অৰ্থাৎ মই কোন, মই ক'ৰ পৰা আহিলো, মই ক'লৈ যাম, মোৰ কৰণীয় কি, মোৰ দেহ, মোৰ জীৱ, মোৰ পৰমাত্মাৰ পৰিচয় তুমি প্ৰদান কৰা। আৰু ভাগৱত যেতিয়া নৈমিষাৰণ্যত সূতে শৌনকাদি ঋষিসকলক ভাগৱত কৈছিল, তেতিয়া সূতে কৈছিল আধ্যাত্মদীপম অতি তিতিৰ শতাং তমন্ধম। এই মায়াৰ অন্ধকাৰত আবৃত হৈ থকা এই সংসাৰৰ একমাত্ৰ জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত কৰা শাস্ত্ৰ হ'ল ভাগৱত, যি ভাগৱত আধ্যাত্মদীপ। ভগৱান কৃষ্ণদেৱো আধ্যাত্মদীপ আৰু ভাগৱত শাস্ত্ৰও আধ্যাত্মদীপ। গতিকে এইফালৰ পৰা চালে দুয়োজনৰ লক্ষ্য উদ্দেশ্য একেই। এই ভাগৱতৰ সৃষ্টি কেতিয়া হৈছিল? ক'ত ভাগৱতৰ শুভাৰম্ভৰা আমি আজি ভাগৱত পাইছো? যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়া আমি কওঁ যে আমাৰ আত্মা ৰৈ যায়, ই পুনৰ আকৌ নতুনকৈ জন্মগ্ৰহণ কৰে। আত্মাৰ কেতিয়াও মৰণ নাই। তেনেকে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা অৱস্থা আছে। আমাৰ যেনেকৈ জন্ম, মৃত্যু আৰু আমি বৰ্তি থাকো, এই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা শক্তি আছে: সৃষ্টি, স্থিতি আৰু লয়। আজি আমি বহি থকা এই পৃথিৱীখন এদিন লয় হৈ গুচি যাব, আকৌ এদিন সৃষ্টি হ'ব, আকৌ এদিন লয় হ'ব। সৃষ্টি, স্থিতি, লয় সাধিত হৈ যায়। আৰু যেতিয়া ভগৱানে অকলশৰে থকাৰ পিছত কয় একোহং বহুশ্যাম বভুৱ,
মই অকলে আছো, এতিয়া মই বহুত হওঁ, এই বুলি চিন্তা কৰাৰ লগে লগেই নিজৰ নাভি পদ্মত ব্ৰহ্মাদেৱৰ সৃষ্টি হয়। আৰু সেই ব্ৰহ্মাদেৱে কি কৰো কি নকৰো একো বুজি নোপোৱাত সন্মুখলৈ আহি থকা এটা ৰাজহংস তেওঁ দেখা পাইছিল। আৰু সেই ৰাজহংসটোক ব্ৰহ্মাদেৱে প্ৰশ্ন কৰিছিল, কহ ত্বম অসি, তুমি কোন? ৰাজহংসটোৱে কৈছিল, তোমাৰ প্ৰশ্নটো ভুল হৈছে, কাৰণ তুমি পঞ্চভৌতিক দেহেৰে তৈয়াৰী, তোমাৰ দেহত জীৱ আছে, তোমাৰ দেহত পৰমাত্মা আছে। মোৰ দেহতো পঞ্চভৌতিক তত্ত্বৰে তৈয়াৰী, মোৰ দেহতো জীৱ আছে, মোৰ দেহতো পৰমাত্মা আছে। গতিকে তুমি আৰু মই দুইজন অভিন্ন, একেই। গতিকে ত্বম কহ ত্বমসি, কোন তুমি? এই প্ৰশ্নটো কেনেকে হ'ব? তুমি যি, ময়ো সি, তোমাৰ আৰু মোৰ মাজততো পাৰ্থক্য নাই। এনে বুলি হংসৰূপী নাৰায়ণে ব্ৰহ্মাদেৱক কোৱাৰ পিছত জ্ঞান প্ৰদান কৰিবলৈ 4টা শ্লোক কৈছিল হংস নাৰায়ণে ব্ৰহ্মাক। আৰু সেই 4টা শ্লোককে কোৱা যায় চতুশ্লোকী ভাগৱত। 4টা শ্লোকেৰে সৃষ্টিৰ পাতনি হৈছেহে, তেতিয়াই ভাগৱতৰ শুভাৰম্ভ হৈছে। হংস নাৰায়ণে কি 4টা শ্লোক ক'লে? প্ৰথম ক'লে, অহম এব আসম এব অগ্ৰে নান্যত অয়ং সৎ অসৎ পৰম পশ্চাৎ অহং যত এতচ্ছ যো অবশিষ্যত স অস্মিয়হম। প্ৰথম হংসনাৰায়ণে ক'লে, মহাপ্ৰলয়ত আমিয়েই আছিলোঁ, অৰ্থাৎ মহাপ্ৰলয় ধ্বংসৰ সময়ত ময়েই অৱশিষ্ট আছিলোঁ। কাৰ্যকাৰণৰ অতীত ব্ৰহ্মবস্তু আমিয়েই। সৃষ্টি কৰিবলৈ লগা কাৰ্য আৰু কাৰণৰ মূল সত্তাটো হলো আমি। সৃষ্টিৰ পাছতো আমিয়েই থাকিম। সৃষ্টিত আমাৰ ব্যতিৰেকে অন্য নাথাকে, আমি সকলোতে বৰ্তি থাকিম। আমাৰ ব্যতিৰেকে জগতৰ অস্তিত্ব নাই। মই য'তেই নাথাকো সি সেইটো মৰাশলৈ পৰিৱৰ্তন হ'ব। প্ৰলয়ৰ পাছতো আমিয়েই থাকিম। যেতিয়া আকৌ প্ৰলয় হৈ যাব, তেতিয়া আমিয়েই থাকিম। অৰ্থাৎ হংসনাৰায়ণে প্ৰথম ভাগৱতৰ জ্ঞানটো দিলে যে সৃষ্টিৰ আদিতো মই আছো, সৃষ্টিৰ মধ্যতো মই আছো, আৰু সৃষ্টিৰ শেষত ময়েই থাকিম। ভাগৱতৰ মূল তত্ত্ব এইটোৱেই। অৰ্থাৎ আপোনাৰ হৃদয়তো ভগৱান আছে, মোৰ হৃদয়তো ভগৱান আছে, গছজোপাৰ হৃদয়তো ভগৱান আছে, কুকুৰটোৰ হৃদয়তো ভগৱান আছে। এইটো হ'ল ভাগৱতৰ প্ৰথম শ্লোক। দ্বিতীয় শ্লোকটোত কি ক'লে? দ্বিতীয় শ্লোকটোত ক'লে, ঋতে অৰ্থে যত প্ৰতীয়তে ন প্ৰতীয়েত সাত্মনি তদ বিদ্যাত আত্মনো মায়াং যথা আভাসু যথা তম। দ্বিতীয়ত পৰিচয় কৰি দিলে মায়াক, যাৰ কাৰণে আমি দেখিও নেদেখাৰ নিচিনাকে থাকো।
কুঁৱলী পৰি থাকিলে যেনেকৈ লাইটৰ পোহৰটোৱে সিফালে যাব নোৱাৰে, আমাৰ দেহৰ মাজতো এটা মায়াৰ প্ৰহেলিকা পৰি থাকে, যাৰ কাৰণে এইটো মোৰ ল'ৰা আৰু এইটো তেওঁৰ ল'ৰা। তেওঁৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে, মোৰটোৱে থাৰ্ড ডিভিজন পালে। মনত যিটো আমাৰ আৱেগ, এয়া হ'ল মায়াৰ প্ৰতীক। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত মায়াৰ পৰিচয় দিলে এনেকে, অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। নথাকোতো দেখি যেন চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। এহি মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয়তাক দেখেৱয় জীৱক। অৰ্থাৎ চন্দ্ৰ এটাই, আমি কেতিয়াবা পানীত দেখো, কেতিয়াবা চকুত কিবা জিলমিল থাকোতেনো দুটা চন্দ্ৰ দেখো। এই যে এটা চন্দ্ৰ, তাক দুটা দেখো। আৰু ৰাহু বুলি এটা গ্ৰহ আছে, ৰাহুৱে বোলে চন্দ্ৰ সূৰ্যক গ্ৰাস কৰে, গ্ৰহণ হয়। ৰাহু আছে বুলি কোৱা শুনিছো, কিন্তু আকাশত কোনোদিনাখনি ৰাহুক নেদেখো। এই যে থকা বস্তুটো নেদেখা বস্তুটোকো ভ্ৰম হৈ দুটা দেখা, মিছাটোকে সঁচা বুলি মানি থকা, এই যিটো প্ৰক্ৰিয়া, আমি সকলোৱে জানো যে জন্মিছে যেতিয়া মৰিবই, কিন্তু কোনেও যে মৰাৰ কথা নভবাকে জীয়াই থাকে, এইটোৱে হ'ল ভগৱানৰ মায়া। ভগৱানৰ মায়া নথকা এটা আমি একো কামেই নকৰিলোহেঁতেন। কাইলেতো মৰিমেই, আজিনো কৰি কি লাভ? গতিকে দ্বিতীয় ভাগৱতৰ তত্ত্বটো মায়া তত্ত্ব। তৃতীয়ত কি ক'লে? যথা মহান্তি ভূতানি ভূতেষু স অৱচেতসু অনু, প্ৰবিষ্টানি তথা তেষু ন তেষু হম। আমি সকলোৱে জানো যে সকলোবিলাক তত্ত্ব পঞ্চভূতেৰে তৈয়াৰী। ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম। আৰু আমি বাহিৰতো আটাইকেইটাকে দেখো। পৃথিৱীক দেখিছো, অগ্নিক দেখিছো, পানীক দেখিছো, বায়ুক দেখিছো। গতিকে তত্ত্ববিলাক যেনেকৈ পঞ্চভূতৰে মোৰ দেহাটো তৈয়াৰ হৈছে, চৰাই দেহটো তৈয়াৰ হৈছে, আৰু বাহিৰতো পঞ্চভূত বৰ্তি আছে। তেনেকৈ মই এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতো থাকো আৰু বাহিৰতো থাকো। পঞ্চভূত যেনেকৈ সকলোতে বৰ্তি আছে, তেনেদৰে দেৱতা, মনুষ্য আদি দেহসমূহত পঞ্চ মহাভূতৰ দ্বাৰা গঠিত, অন্য হাতে পঞ্চ মহাভূত ভিন্ন ভিন্ন ৰূপত বৰ্তমান। আমিও সেইদৰে জগততো বৰ্তি আছো আৰু তাৰ বাহিৰেও বৰ্তি আছো। গতিকে ভগৱান কেনেকুৱা, ভগৱানৰ অস্তিত্ব ক'ত, তাক ৩ নম্বৰ শ্লোকটোৰ মাধ্যমেদি হংস নাৰায়ণে বুজাই দিলে। আৰু ৪ নম্বৰটোত কি ক'লে? এতাৱৎ এব জিজ্ঞাসাং তত্ত্ব জিজ্ঞাসুনাত্মনা, অন্যয় ব্যতিৰেকাভ্যাং যৎ স্যাৎ সৰ্বত্ৰ সৰ্বদা। যি ব্যক্তিয়ে আমাৰ তত্ত্ব অনুভৱ কৰিবলৈ ইচ্ছা কৰে, তেওঁ গুৰুৰ ওচৰত এনে শিক্ষা গ্ৰহণ কৰক, যিটো সদায় সকলো অৱস্থাতে সম্ভৱ হ'ব পাৰে। অৰ্থাৎ জীৱনৰ গতিপথ নিৰ্ণয় কৰিবলৈ হ'লে গুৰুক আশ্ৰয় কৰিব লাগিবই।
গুৰুৰ ব্যতিৰেকে জীৱনৰ গতিপথ কেতিয়াও পূৰ্ণতা লাভ নহয়। গতিকে ভগৱানৰ অস্তিত্ব, মায়াৰ অস্তিত্ব, ভগৱানৰ স্বৰূপ আৰু ভগৱত তত্ত্বলৈ গুৰুৰ আৱশ্যকতা, এই চাৰিটা বস্তুৰে ভাগৱতখন সৃষ্টি কৰি হংস নাৰায়ণে ব্ৰহ্মাক দিলে। সৃষ্টিৰ আদিতেই ভাগৱত আছিল। কাইটো আছিল তেনেই অকণমান, 4টা শ্লোক। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰিলে যে এই 4টা শ্লোকৰ মাজত মানৱে উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে তেওঁৰ নিজৰ পুত্ৰ মানস পুত্ৰ নাৰদক মাতি আনি ক'লে, তম এতদ বিপুলী কুৰু, তুমি এই 4টা শ্লোকক নিয়ে বাহুল্য কৰি পেলাই এখন কিতাপ প্ৰণয়ন কৰা। আৰু সেই প্ৰণয়ন কৰিবলৈ দিয়া দায়িত্ব দেৱৰ্ষি নাৰদে লৈ গৈ ব্যাসদেৱক পালে। তেওঁ 17খন পুৰাণ লেখি শেষ কৰিলে, কৰিও মনত শান্তি নাই। সেইকাৰণে তেওঁক গৈ পেলাই ক'লেগে যে তুমি এটা সংকল্প লোৱা, লৈ পেলাই এখন কিতাপ কৰা। মই তাৰ সাৰ বস্তুটো লৈ আহিছোঁ, ব্ৰহ্মাদেৱে মোক দি পঠিয়াইছে। সেই 4টা শ্লোক ব্ৰহ্মাদেৱক দিয়াত ব্ৰহ্মাদেৱক সংকল্প কৰালে এই বুলি, যথা হৰৌ ভগৱতী নৃণাং ভক্তি ভৱিষ্যতি সৰ্বাত্মনি অখিলাধাৰে ইতি সংকল্প বৰ্ণয়। প্ৰথম ভাগৱত ক'বলৈ দিওঁতেই কি সংকল্পটো দিছে? যথা হৰৌ ভগৱতী, যাতে ভগৱান শ্ৰীহৰিৰ প্ৰতি নৃণাং ভক্তি ভৱিষ্যতি, মানুহৰ ভক্তিভাৱ জাগৃত হয়। কোনজন ভগৱান? সৰ্বাত্মনি অখিলাধাৰী, সকলোৰে আত্মাত থকা যিজন ভগৱান। স্বৰ্গত থকা, বৈকুণ্ঠত থকা, ব্ৰজত থকা ভগৱানৰ কথা কোৱা নাই। সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান, সেই আত্মেশ্বৰ ভগৱানৰ ওপৰত যাতে ভগৱানৰ ভক্তিভাৱ, মানৱৰ ভক্তিভাৱ জাগৃত হয়, তাৰ ব্যৱস্থা কৰা। এই বুলি সংকল্প বৰ্ণয়, সংকল্প বাক্য পাঠ কৰাই ব্যাসদেৱক ভাগৱত লিখিবলৈ ক'লে। আৰু ব্যাসদেৱে 18টা 12 স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোকেৰে ভাগৱতখন প্ৰণয়ন কৰিলে। আৰু সেই ভাগৱতখন যদিও তেওঁ যোগী, তথাপিতো শুকদেৱক ব্যাসদেৱে পঢ়ুৱালে। আৰু তাৰ পিছত ওচৰলৈ আহিলোঁ। পৰীক্ষিতে যেতিয়া শাপগ্ৰস্ত হ'ল, 7 দিনত তেওঁৰ মৃত্যু হ'ব, তেতিয়া তেওঁ সকলো মায়া মোহ ত্যাগ কৰি গংগাৰ পাৰলৈ আহিল, যি গংগা শতসিদ্ধ হিচাপে পবিত্ৰ। আৰু যিজন আহি বহিল, সেইজন হ'ল বিষ্ণুৰাত, যিজনে মাতৃৰ গৰ্ভত থাকোঁতেই ভগৱানক দেখিছিল। অস্বস্থমাই ব্ৰহ্মস্ত্ৰ মাৰোতেন ভগৱানে গদাৰে ৰখি আছিল।
সেইকাৰণে নাম পাইছিল বিষ্ণু ৰাত। মাতৃৰ গৰ্ভতে ভগৱান দেখা সেইজন হ'ল পৰীক্ষিত। এই দুইজন গংগাৰ পাৰত পৰীক্ষিত জন্ম হোৱাৰ পিছত আহিল শুকদেৱ, যিজন মায়াৰ পৰা আঁতৰত জন্ম হৈ আঁতৰি গৈছে, মায়াই স্পৰ্শ কৰিব। পিছত ভগৱানে ক'লে তোমাক মায়াই নচুৱে। সেইকাৰণে উলংগত হৈ তেওঁৰ জীৱন নিৰ্বাহ কৰি শেষত 3 আঙুল মাত্ৰ কপিন এডাল পিন্ধিলেগে। এই শুকদেৱে ভাগৱত ক'লে। কওঁতেন পৰীক্ষিতে প্ৰশ্ন কৰিছে। এই প্ৰশ্নবিলাক আছিলে এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হ'ল, শুকদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিলে, ততঃ পৃষ্যামি সংসিদ্ধিং যোগিনাং পৰমং গুৰুম পুৰুষৈষ ইহ যৎ কাৰ্যং ম্ৰিয়মানৈষ সৰ্বথা। এই সকলো মানৱ মৃত্যুৰ মুখলৈ গৈ আছে। আজি আপুনি, কাইলে মই, পৰহিলে তেওঁ। এই মৃত্যুগামী প্ৰজাবৰ্গই কি কৰিলে মৃত্যুৰ কবলৰ পৰা হাত সাৰিব পাৰিব? ততঃ পৃষ্যামি সংসিদ্ধিং, মই তোমাক সেই সংসিদ্ধুৰ কথা সুধিছো। যোগিনাং পৰমং গুৰু, যোগীসকলৰ ভিতৰত সেই পৰম গুৰু। পুৰুষৈষ ইহ যৎ কাৰ্যং, মানুহৰ কি কাৰ্য? ম্ৰিয়মানৈষ সৰ্বদা, সদায় মৃত্যুৰ মুখলৈ গতি কৰি থকা মানুহে কি কৰিব লাগে? শুকদেৱে বৰ আনন্দ পালে। 7 দিনত মৰিব খোজা মানুহটোৱে নিজৰ কথা নুসুধি মৃত্যুকামী মানৱৰ মংগলৰ কথা চিন্তা কৰিছে। যেতিয়া মানুহে নোকৰ কথা চিন্তা কৰে, তেতিয়া মানুহ মহান হয়। আৰু যেতিয়া নিজৰ কথাই কেৱল চিন্তা কৰে, তেতিয়া তেওঁ মহান হ'ব নোৱাৰে। তেতিয়া শুকদেৱে কৈছিল, তুমি বৰ ডাঙৰ প্ৰশ্ন কৰিলা আৰু মই বৰ আনন্দিত হৈছোঁ। কি কৰিব লাগিব? তস্মাৎ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰো হৰি শ্ৰোতব্য কীৰ্তিতব্যস্য স্মৰ্তব্যস্য ঈশ্বতা অভয়ম। ঈশ্বতা অভয়ম, মৃত্যুলৈ ভয় নকৰিবলৈ হলে। তস্মাৎ, হে ভাৰত, হে পৰীক্ষিত, সৰ্বাত্মা, সকলোৰে আত্মাত থকা। শুকদেৱেও কিন্তু কোৱা নাই যে বৈকুণ্ঠত থকা, ব্ৰজভূমিত থকা। সৰ্বাত্মা, সকলোৰে আত্মাত থকা ভগৱান ঈশ্বৰো হৰি, যাক আমি ভগৱান বুলি কওঁ, যাক আমি ঈশ্বৰ বুলি কওঁ, যাক আমি হৰি বুলি কওঁ, সেইজনৰ গুণানুকীৰ্তন শ্ৰোতব্য, শুনিব লাগিব। কীৰ্তিতব্য, কীৰ্তন কৰিব লাগিব। স্মৰ্তব্য, আৰু স্মৰণ কৰিব লাগিব। ভগৱানৰ গুণানুকীৰ্তন, শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ, এই 3টা কৰিলেই মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব পাৰিবা। এইদৰে কোৱাৰ পিছত তেওঁ 6টা প্ৰশ্ন কৰিছিল আৰু সেই 6টা প্ৰশ্নৰে ভাগৱতৰ শুভাৰম্ভ ঘটিছিল। মই অকল প্ৰশ্নকেইটা কৈ থওঁ, আপোনালোকে ভাগৱতত পাবই। প্ৰথমটো হ'ল সৰ্বশাস্ত্ৰৰ সাৰ কি? গোটেইবিলাক কিতাপে কি কৈছে? দ্বিতীয়টো হ'ল শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কি কাৰণে জন্মগ্ৰহণ কৰিছিল? কাৰণ ভগৱান সকলোৰে হৃদয়তহে আছে। আৰু 125 বছৰৰ কাৰণে
কৃষ্ণই যশোদাৰ গৃহত জন্মগ্ৰহণ হৈ ডাঙৰ দীঘল হৈ শিশু অস্বস্থৰ তলত মৃত্যুক আঁকোৱালি লৈছে। গতিকে আমাৰ ভগৱানে জন্ম মৃত্যুৰ এয়া লীলাহে। আমাৰ ভগৱান সৃষ্টিৰ আদিটো আছে, মধ্যটো আছে, শেষলৈ থাকিব। সেইকাৰণে কৈছে এনেজন কৃষ্ণ থকাৰ পিছতো কিয় দৈৱকীৰ গৃহত জন্মগ্ৰহণ কৰিলে। তেওঁ কি কি লীলা কৰিছিল। 125 বছৰলৈ অহা কৃষ্ণদেৱে মৰ্ত্যত কি কি লীলা কৰিলে। 5 নম্বৰটো তেওঁ কোন অৱতাৰত কি কাৰ্য কৰিলে। মৎস্য অৱতাৰত কি কৰিলে, কুৰ্ম অৱতাৰত কি কৰিলে, নৃসিংহ অৱতাৰত কি কৰিলে। আৰু 6 নম্বৰত সুধিলে কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ পিছত ধৰ্মই ক'ত আশ্ৰয় কৰিলে। অৰ্থাৎ কৃষ্ণটো নমৰে, কিন্তু প্ৰশ্নটো কৰিছে যে যিহেতু নৰলীলা আচৰণ কৰিছে, গতিকে কৃষ্ণই বৈকুণ্ঠ পৰায়ণ কৰাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰকে এই ভাগৱত শাস্ত্ৰত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সময়টো গুচি গ'ল। এই ভাগৱতৰ মূল সত্তা কি? সকলোৱে চাগে ক'ব কৃষ্ণ। কৃষ্ণৰ ব্যতিৰেকে ভাগৱতত মূল সত্তা নাই। এতিয়া কৃষ্ণ মানে কোন? কৃষ্ণকতো আমি জানি ল'ব লাগিব ভাগৱত পঢ়িবলৈ। এতে সাংস কলা পুংস কৃষ্ণস্তু ভগৱান স্বয়ং ইন্দ্ৰাৰি ব্যাকুলং লোকং মীৰয়ন্তি যুগে যুগে। কৃষ্ণই হ'ল পূৰ্ণকলা ভগৱান, যিজনে অসুৰ অৰ্থাৎ অসৎসকলক দমন কৰি সৎসকলক প্ৰতিষ্ঠা কৰিবলৈ যিজন আহিছিল তেওঁকে কৃষ্ণ বুলি কোৱা হয়। আৰু কৃষ্ণ শব্দটোৰ বৰ্ণগত অৰ্থ হ'ল কৃষি ভূবাচক শব্দ। কৃ শব্দটোৱে পৃথিৱীক বুজায়। ন নিবৃত্তিবাচক, নটোৱে সংসাৰৰ পৰা মুক্তি হোৱা বুজায়। দয়ুৰ ঐকাত পৰম ব্ৰহ্ম, আৰু কৃষি আৰু ন দুইটা গোচ খালে পৰম ব্ৰহ্মক বুজায়। কৃষ্ণ ইতিবিধীয়তে, সেই পৰম ব্ৰহ্মকেই কৃষ্ণ বুলি কোৱা যায়। এই কৃষ্ণৰ বিষয়ে ভাগৱতত এনেধৰণেৰে উল্লেখ কৰিলে, ভাগৱতে যি তত্ত্বক দেখুৱালে তাত ক'লে কৃষ্ণম এনম অবেহিতম আত্মানাম অখিলাত্মানম জগত হিতায় সোপি দেহি ইব অবভাতি মায়া। কৃষ্ণম এনম অবেহিতম, তুমি কৃষ্ণক এই বুলি ভাবিবা। কি বুলি ভাবিবা? আত্মানাম অখিলাত্মানম, সকলোৰে আত্মাত যিটো সত্তা আছে সেই সত্তাটোকেই তুমি কৃষ্ণ বুলি ভাবিবা। তেতিয়াহ'লে দৈৱকীৰ নন্দন যশোদাৰ নন্দক আমি নাভাবিম নেকি? সুঅপি, সেইজনো দেহি ইব অবভাতি মায়া, তেওঁ মায়াৰে 125 বছৰৰ কাৰণে আৱিৰ্ভাৱ হৈছিল। কিন্তু তেওঁ আদি অন্তৰহিত ভগৱান ক'ত থাকে? সকলোৰে হৃদয়ত থাকে। ইয়াৰ একেবাৰে ভাল প্ৰমাণ এটা আছে। আৰু কেইদিনমানৰ পিছতে ৰাস আহিব। ৰাসত কৃষ্ণদেৱে গোপীসকলৰ লগত নাচিব, কেলি কৰিব। গতিকে গোপীসকলক
সকলোৱে সেৱ প্ৰতিপন্ন কৰিব, কাৰণ ৰাত্ৰিকালত কৃষ্ণদেৱৰ লগত কেলি কৰি আছে। গোপীসকলক সুধিলে, তোমালোকে যে বৃন্দাবনত ৰাতিটো কেলি কৰিলা, কাৰ লগত কেলি কৰিলা? ভাগৱতৰ মাধ্যমেদি গোপীসকলে উত্তৰ দিলে, গোপীনাং তৎপতিনাংচ সৰ্বে সাংশৈব ভূতানাম যো অন্তঃসৰতি সো অধ্যক্ষ এষ কিৰণ দেহ ভাগ। গোপীনাং আমাৰ গোপীসকলৰ অন্তৰত, তৎপতিনাংচ আৰু আমাৰ স্বামীসকলৰ অন্তৰত, সৰ্বে সাংশৈব ভূতানাম আৰু সকলো ভূতৰ অন্তৰত, যহ অন্তঃসৰতি যিজন হৃদয়ৰ মাজত বিচৰণ কৰি আছে, তেন সহ সেইজনৰ সহিত কিৰণ দেহ ভাগ, যিজনে অধ্যক্ষ হিচাপে দেহৰ মাজত থাকে, সেইজনে নৰলীলা কৰিছে, সেইজনৰ লগত আমি কিৰণ দেহ ভাগ, সেইজনৰ লগতহে আমি ৰাসক্ৰিয়া কৰিছো। অৰ্থাৎ গোপীয়ে কৰা কৃষ্ণজন গোপীৰ হৃদয়ত থকা, তেওঁৰ স্বামীৰ হৃদয়ত থকা আৰু সকলো প্ৰাণীৰ হৃদয়ত থকা। অৰ্থাৎ ৰাস এই কেলিয়েই হ'ল, কৃষ্ণদেৱেই হ'ল আত্মা আৰু জীৱসমূহেই হ'ল গোপী। জীৱই সদায় ভগৱত পাবলৈ আকাংক্ষা কৰিব লাগে একাগ্ৰতাৰে। সেইকাৰণে গোপীৰূপী জীৱই আত্মাৰূপী কৃষ্ণক পাবৰ কাৰণে যি কেলি কৰিছিল, যাক কাম জয়ী কেলি বুলি কোৱা হয়। অৰ্থাৎ যাক শুনিলে চালে মনৰ পৰা কাম ভাৱ নাইকিয়া হয়, কাম জাগৃত নহয়, সেয়াই হ'ল কৃষ্ণ। এই কৃষ্ণক কেনেকে পাব? কৃষ্ণক পোৱাৰ একমাত্ৰ লক্ষণ ভাগৱতত ক'ব, কেৱল ভক্তিৰ মাজেদিহে ভগৱানক পাব পাৰি। ভক্তি কাক কয়? কৃষ্ণক চিনি পালো, নিজৰ হৃদয়তে আছে, কিন্তু ভক্তি কৰিবলৈতো চিনি পাব লাগিব। তেতিয়া ক'লে স্বপৰানুৰক্ত ঈশ্বৰে, ঈশ্বৰৰ প্ৰতি যিটো আসক্তি, ঈশ্বৰৰ প্ৰতি যিটো মানসিক ভাৱ, সেইটোকে ভক্তি বুলি কয়। সা তস্মিন পৰম প্ৰেম ৰূপা, যেতিয়া সেই ভাৱটো গৈ গৈ গ্ৰাহ হৈ উঠিব, কৃষ্ণক এৰিব নোৱাৰা হ'ব, তেতিয়া সেইটোক ক'ব প্ৰেম ভক্তি। ভাগৱতত কৃষ্ণৰ তত্ত্বত সেই প্ৰেম ভক্তিলৈ উত্তৰণ হৈছিল ব্ৰজৰ গোপীসকল। আৰু সেই শংকৰাচাৰ্যই কৈছে, স্ব আত্মতত্ত্ব অনুসন্ধানম ভক্তি ইতি অভিধীয়তে। নিজৰ আত্মতত্ত্ব অনুসন্ধান কৰি, মই কোন, মই কলৈ গলো, কি হ'ব, এই আত্মতত্ত্ব অনুসন্ধানৰ যিটো প্ৰক্ৰিয়া, তাকেই ভক্তি বুলি কয়। প্ৰহ্লাদ নাৰদে কৈছে, মমতা বিষ্ণু মমতা প্ৰেম সংগত ভক্তি ইতি উচ্যতে ভীষ্ম
প্ৰহ্লাদ উদ্ধৱ নাৰদ। নাৰদ, উদ্ধৱ, প্ৰহ্লাদ, ভীষ্ম এই সকলোৱে ভক্তি উচ্চতে, এইটোকেই ভক্তি বুলি কয়। কোনটোক? অনন্য মমতা বিষ্ণু, মমতা প্ৰেম সংগ। বিষ্ণু অৰ্থাৎ সকলোতে ব্যাপি থকা যিটো সত্তা অৰ্থাৎ পৰমাত্মা, পৰমাত্মাক চিনি পাই পৰমাত্মাৰ লগত সমন্বয় কৰা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে কোৱা হয় ভক্তি। গতিকে ভগৱানক মানে নিজৰ হৃদয়ত ভগৱানক উপলব্ধি কৰিব পাৰিলেই ভক্তি সিদ্ধি হয়, আৰু সেই ভক্তি সিদ্ধি হ'লেই ভগৱানক লাভ কৰিবলৈ সক্ষম হয়। ভাগৱতৰ উদ্দেশ্য হ'ল এই সৃষ্টিতত্ত্বক সুন্দৰকৈ বুজাই মানৱে ভগৱত প্ৰাপ্তি হৈ পুনৰ জন্ম নল'বলৈ যি আৱশ্যক তাকেই ভাগৱতৰ মাজেদি মানৱক জ্ঞান প্ৰদান কৰিবলৈ বিচাৰিছে। হে সুধীবৃন্দ, মেছাগড় উজনি চুক নামঘৰৰ এইবাৰ হয়তো প্ৰথম ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। সময়ৰ সোঁতত ই বিলীন হৈ যাব। এনে বিলীন হৈ যোৱাৰ কাৰ্যসূচী এটা নিৰ্দিষ্ট পদ্ধতিৰে ধৰি ৰখাৰ প্ৰয়াস কৰি, লগতে সাধাৰণ ব্যক্তিয়ে বুজিব নোৱাৰা ভগৱানৰ অস্তিত্ব তত্ত্ব সুন্দৰকৈ বুজিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। সেই প্ৰয়াস হ'ল এখন গ্ৰন্থৰ মাজেদি ভগৱত তত্ত্বখিনি সাধাৰণ মানৱক বুজোৱা আৰু এই অনুষ্ঠানটোৰ স্থায়িত্ব প্ৰদান কৰা। এই প্ৰদান কৰিবৰ কাৰণেই উদযাপন সমিতিয়ে এখন স্মৃতি গ্ৰন্থ প্ৰণয়ন কৰি আজিৰ এই পবিত্ৰ দিৱসত, পবিত্ৰ স্থানত, পবিত্ৰ বৈষ্ণৱসকলৰ সন্মুখত উন্মোচন কৰাৰ প্ৰয়াস কৰি আমাক দায়িত্ব প্ৰদান কৰিছে। আমি সামান্য পঞ্চভূতৰ তৈয়াৰী এজন ব্যক্তি, আমি কেনেকৈ এনে এখন গ্ৰন্থ উন্মোচন কৰিম? ই একেবাৰেই অসম্ভৱ। সেয়ে আমি শাস্ত্ৰৰ উক্তিৰে এই কাৰ্য সম্পাদন কৰিবলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। শাস্ত্ৰত উল্লেখ কৰিছে, অহং দেৱো ন চান্যস্মি ব্ৰাহ্মৈ বাহং ন শোকভাগ সচ্চিদানন্দৰূপোহং নিত্যমুক্ত স্বভাৱবান। অহং দেৱ ন সন্ন্যস্মি, ময়েই হৈছোঁ দেৱতা, অন্য কোনো নহয়। ব্ৰহ্মই বাহং ন শোকভাগ, বা তুমি মোৰ দুখ সুখ নাইকিয়া ব্ৰহ্ম বুলি ভাবিব পাৰা। মই যিটো কওঁ, যাক ইংৰাজীত আই বুলি কয়, অসমীয়াত মই বুলি কওঁ, এই মইটোৱেই হৈছে দেৱতা বা ব্ৰহ্ম। ই কেনেকুৱা? সচ্চিদানন্দ ৰূপোহং, ইয়াৰ ৰূপ সৎ চিত আনন্দ স্বৰূপ। নিত্য মুক্ত, ই নিত্য মুক্ত, কোনেও ইয়াক বান্ধি ৰাখিব নোৱাৰে। যেতিয়াই মন যাব তেতিয়াই পখিলি উৰা মাৰিব। নিত্য মুক্ত স্বভাৱবান, তাৰ স্বভাৱ সদায় সি নিজৰ মতে অহা যোৱা কৰি থাকে। এই যি পৰমাত্মা
ভাগৱতৰ মাজত আমাক কৈছিল, সমস্ত ভূতত যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। যত দেখা চৰাচৰ, খোজ কাঢ়িব পৰা, খোজ কাঢ়িব নোৱাৰা যিমান জীৱ দেখা সকলোৱেই হৰিময়। হৰিৰ ব্যতিৰেকে একো নাই। মাধৱ পুৰুষে ক'লে, প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। প্ৰকৃতি হ'ল এই পঞ্চভূত দেহটো, পুৰুষ হ'ল এই দেহৰ মাজত সোমাই থকা জীৱটো। সেইকাৰণে কৈছে, পুৰুষে প্ৰকৃতিয়ে হবা একমতি, তেহে সিজিব হৰিত ভকতি। অৰ্থাৎ ইয়াত মহিলা আৰু পুৰুষ নহয়। প্ৰকৃতি হ'ল এই পঞ্চভৌতিক দেহটো। আপোনাৰ দেহটো প্ৰকৃতি, মোৰ দেহটো প্ৰকৃতি। আপোনাৰ দেহৰ মাজত সোমাই থকা জীৱটো হ'ল পুৰুষ। পুং নাম নগৰে চেতি ইতি পুৰুষ। আপোনাৰ দেহটোত সোমাই শুই আছে, সেইকাৰণে তাক কোৱা যায় পুৰুষ। পুৰুষ প্ৰকৃতি দুইৰো নিয়ন্তা মাধৱ। এই দেহটো আৰু জীৱটোক নিয়ন্ত্ৰণ কৰি আছে মাধৱে। কেনেকুৱা? প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা, সমস্তৰে আত্মা হৰি, সকলোৰে আত্মা, যাক আমি হৰি বুলি কওঁ, সকলোৰে আত্মা ৰূপে হৰি বৰ্তি আছে। তেওঁ কেনেকুৱা? আমাৰ প্ৰতি খঙাল, মৰমীয়াল, শত্ৰু, মিত্ৰ কি? পৰম বান্ধৱ, আমাৰ বৰ বন্ধু, পৰম বান্ধৱ। এই পৰম বান্ধৱ পৰমাত্মা ৰূপী মোৰ হৃদয়ৰ মাজত, আপোনালোকৰ হৃদয়ৰ মাজত বৰ্তি আছে। সেই বৰ্তি থকা মাধৱক আমি, সত্তাটোক আমি কি বুলি কৈছো? মাধৱ বুলি কৈছো। মা শব্দে লক্ষ্মী, ধৱ শব্দে স্বামী। স্বামীয়ে পত্নীক যেনেকৈ খুৱাই বোৱাই চিকিৎসা কৰি সুন্দৰকে ঘৰত ৰখাই মেলি থাকে, তেনেকৈ পুৰুষ আৰু প্ৰকৃতিক দুইটা নিয়ন্ত্ৰণ কৰি মাধৱে, স্বামীয়ে আমাৰ এই প্ৰকৃতিৰূপী দেহ, জীৱৰূপী পুৰুষক সুন্দৰকৈ ৰাখে। তেওঁ আমাৰ পৰম বান্ধৱ। ইমান পৰম বান্ধৱ নিজৰ দেহত থকাৰ পিছত আমি বাৰু কোনোবা দিনাখনি নিজৰ দেহত ভগৱান আছো বুলি কেইজনে ভাবো? ভাগৱতলৈ আহিলে এটাই ভাগৱতৰ কথা আমাক ক'বলৈ বাধ্য কৰিছে যে ভগৱান সকলোৰে হৃদয়ৰ মাজত বৰ্তি আছে। তাৰ ব্যতিৰেকে ভগৱানৰ অস্তিত্ব ক'তো নাই। সৃষ্টিৰ আদিত ভগৱান, অন্তত ভগৱান, মধ্যত ভগৱান। আৰু নৰলীলা কৰিবলৈ 125 বছৰৰ কাৰণে কৃষ্ণ আহিছিল। কেলৈ? অনুগ্ৰহায় ভূতানা, প্ৰাণীবিলাকক অনুগ্ৰহ কৰিবলৈ, যাতে তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তেওঁৰ প্ৰতি ভাৱ জাগৃত হয়। এনে পৰমাত্মাৰূপী কৃষ্ণ আমাৰ হৃদয়ত বৰ্তি আছে। সেই পৰমাত্মাৰূপী কৃষ্ণৰ মাধ্যমেদি, এই পচা শৰীৰেদি নহয়, পৰমাত্মাৰূপী কৃষ্ণৰ মাধ্যমেদি এই পবিত্ৰ ভূমিত, পবিত্ৰ দিৱসত, পবিত্ৰ কৃষ্ণৰ মংগল ধ্বনিৰে আমি আমাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব, সেই পুস্তক ভাগি আমি উন্মোচন কৰিবলৈ আগবাঢ়িছো। সকলোৱে মংগল ধ্বনি কৰিব।
পুস্তক ভাগৰ নামাকৰণ কৰা হৈছে নৈমিষ, যিখন স্থানত ব্ৰহ্মাদেৱে প্ৰেৰণ কৰা নিমি গৈ পৰিছিল, সেইখন স্থানৰ নাম নৈমিষাৰণ্য। যিখন স্থানত বৰাহৰূপী ভগৱানে নিমিষতে অসংখ্য শত্ৰুক দমন কৰিছিল, সেইখনৰ নাম নৈমিষাৰণ্য। যেতিয়া বৃত্ৰাসুৰক বধ কৰিবলৈ ইন্দ্ৰাদি দেৱতাসকলে দধিচীৰ ওচৰলৈ গৈছিল, দধিচীয়ে কৈছিল, মোৰ দেহটো দিয়াত আপত্তি নাই, মোৰ মনত এটা ভাৱ আছে, ভাৱটো পূৰাই ল'ব লাগিব। কি ভাৱ? যে মই সকলো তীৰ্থতে গৈ এবাৰ স্নান কৰাৰ ভাৱ কৰিছোঁ। আৰু তেতিয়া ইন্দ্ৰাদি দেৱতাসকলে যোগৰ মাধ্যমেদি সকলোবিলাক তীৰ্থৰ ফল, তাৰ জলৰাশি আনি একে জেগাতে সংযোগ কৰিছিল। আৰু সেই সংযোগ কৰা জেগাডোখৰ নামেই আছিল নৈমিষাৰণ্য। 3টা আখ্যানেৰে পৰিপূৰ্ণ নৈমিষাৰণ্য। ব্ৰহ্মাদেৱে নিমিটো মাৰি পঠিওৱা সেই পবিত্ৰ জেগাত পৰিছিল। বৰাহৰূপী ভগৱানে নিমিষতে অসংখ্য শত্ৰুক নিধন কৰিছিল। আৰু দধিচীয়ে ইন্দ্ৰাদি দেৱতাসকলে আনি দিয়া সমস্ত তীৰ্থৰ ফলৰ সৰোবৰত, পবিত্ৰ সৰোবৰত স্নান কৰি দধিচীয়ে নিজৰ দেহ ত্যাগ কৰিছিল, যাৰ বজ্ৰৰে বজ্ৰ বনাই বৃত্ৰাসুৰক বধ কৰিছিল। এনে এখন পবিত্ৰ স্থানতেই সূতে শৌনক আদি মুনিসকলক ভাগৱত শ্ৰৱণ কৰাইছিল। আৰু সেইখন ভাগৱতেই সূতে শৌনক আদি মুনিসকলক পাঠ কৰা ভাগৱতেই ইয়াত 8 তাৰিখৰ পৰা 12 তাৰিখলৈকে পাঠ হ'ব। আৰু এই পাঠৰ দ্বাৰাই আমাৰ দেশত, আমাৰ মাজত যি অসূয়া অশান্তি জাগৃত হৈছে, কৃষ্ণৰ গুণানুকীৰ্তনে সকলো ধ্বংস কৰিব পাৰে। সেই কৃষ্ণৰ ভাগৱতৰ পাঠে সকলোবিলাক নাইকিয়া কৰি এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি প্ৰায় এমাহ দিন পাৰ হৈ গৈছে। আমাৰ অসমীয়া প্ৰতিজন ব্যক্তিৰ অন্তৰত এটা দুখে দেখা দি আছে। সেইটো হ'ল, আমি নিজৰ সন্তানটোক কেৱল পিতৃ আৰু মাতৃয়ে নিজৰ আমঠু হিচাপে বুকুত আঁকোৱালি লয়। কিন্তু অসমত এনে এজন ব্যক্তিৰ জন্মগ্ৰহণ হৈছিল, যাক অসমৰ প্ৰতিজন ব্যক্তিয়েও নিজৰ বুকুৰ মাজত হিয়াৰ আমঠু হিচাপে আৱৰি লৈ আছিল। কালশক্তিৰ প্ৰভাৱ, সৎ বস্তু বেছি দিন বৰ্তি নাথাকে বুলি শাস্ত্ৰত উল্লেখ কৰিছে। তেনেদৰে আমাৰ মাজৰ পৰা সেই মহান ব্যক্তিজন আঁতৰ হৈ গ'ল। কিন্তু প্ৰতিজনৰ মনত এটাই ভাৱ, কেনেকৈ ঘটনাটো ঘটিল তাৰ উচিত বিচাৰ হ'ব লাগে, উচিত দোষীয়ে শাস্তি পাব লাগে। গতিকে আমিও আজি এই পবিত্ৰ ভাগৱতৰ এই পবিত্ৰ দিৱসৰ পৰাই আহ্বান জনাইছোঁ, প্ৰভুৰ ইচ্ছাত সকলো কাৰ্য সাধিত হয়, সৃষ্টি স্থিতি লয় সাধিত হয়। গতিকে এই সামান্য সকলোৰে অন্তৰৰ বেদনা দূৰ কৰিব পৰা সত্যটো উদ্ধাৰ হওক, দোষীয়ে শাস্তি লাভ কৰক, তাৰ কামনা কৰিছোঁ।